দৰ্শকসকলক নমস্কাৰ জনাইছোঁ আৰু আজি আন এটি ভিডিঅ' আপোনালোকৰ সন্মুখলৈ লৈ আহিছোঁ আৰু সকলোকে পোনপ্ৰথমে মই স্বাগতম জনাইছোঁ ইউটিউব চেনেল আকাশ জ্যোতি এণ্টাৰটেইনমেণ্টত আৰু বৰ্তমান মই উপস্থিত আছোঁ বজালী জিলাৰ বাগমাৰাত। মোৰ লগত উপস্থিত আছে এটি নাগাৰা নামৰ দল নৱমিলন আঞ্চলিক নাগাৰা নাম দল। আঞ্চলিক নাগাৰা নাম দলৰ সহযোগত আজি প্ৰথমবাৰৰ কাৰণে মই আকাশ তালুকদাৰে আজি ইউটিউব চেনেলৰ সন্মুখত তিনিটা নাগাৰা নামৰ দিহা গাবলৈ চেষ্টা কৰিছোঁ। আপোনালোকে আশীৰ্বাদ কৰিব, মৰম কৰিব, যদি কিবা ভুল হৈছে মোক ক্ষমা কৰি দিব। মই তিনিটা দিহা আচলতে গাবলৈ আজি চেষ্টা কৰিম, যিহেতু মই পাঠক নহয়, মই নাগাৰা নামৰ আচলতে ইউটিউবাৰ, তথাপি মই আজি গাবলৈ চেষ্টা কৰিছোঁ এই দলটিৰ সহযোগত। আৰু এইখিনিতে মই দুগৰাকী ব্যক্তিৰ মই নাম ল'ব লাগিব। নৱমিলন আঞ্চলিক নাগাৰা নাম দলৰ পাঠক শ্ৰদ্ধাৰ ধনজিৎ দাসদেৱে মোক বহুত সহায় কৰিছে আৰু লগতে মোক সহায় কৰিছিলে নৱমিলন আঞ্চলিক নাগাৰা নাম দলৰ আন এগৰাকী পাঠক শ্ৰদ্ধাৰ সুনীল দাসদেৱে। গতিকে মই দুগৰাকী নাগাৰা নামৰ শিল্পীক মই আন্তৰিক ধন্যবাদ জনাইছোঁ। আৰু এই যিটো জনপ্ৰিয় নাগাৰা নাম ৰমাদেৱী, এই ৰমাদেৱী নামটো আচলতে বহুত পুৰণি নাম, কিন্তু বহুতে আচলতে দুখৰ বিষয় যে ৰমাদেৱী নামটো কিন্তু কোনে লিখিছে আচলতে কোনেও সঠিককৈ নাজানে, কিন্তু বহুত পাঠকে গাই আছে। বহুত পুৰণি নাম, বহুত পাঠকে গাইছে, হিচাপ নাই কিমান পাঠকে গাইছে। কিন্তু এই নামটোৰ যিগৰাকী আচল লিখক আজি আমাৰ লগত উপস্থিত আছে, দিলীপ দাসদেৱে বহুত কষ্ট কৰি নামটো লিখিছিল। লগতে এইখিনিতে আমাৰ লগত যিহেতু লিখক দিলীপ দাসদেৱ উপস্থিত আছে, তেখেতৰ পৰা দুফাকি হ'লেও আজি জানিম এইখিনিতে। দাদা আপোনাক নমস্কাৰ জনাইছোঁ। আপোনাৰ কেনেকুৱা লাগিছে আজিৰ দিনটোত, কেনেকুৱা লাগিছে? খুবেই ভাল লাগিছে আজি গোটেই লগটোত লগ পাই। আৰু লগতে মই এটা ধন্যবাদ দিব লাগিব যি এটা ইউটিউব চেনেলৰ হেৰিকে যি নাগাৰা নাম পৰিৱেশন কৰিছে, তাতকৈ আনন্দ বস্তু একো নাই, মই ক'ব পৰা ভাষা নাই। গতিকে সমূহ ৰাইজক আঁকোৱালি লোৱাৰ কাৰণে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে মই এটা কথা জানিব খুজিছোঁ, এই যিটো নাম ৰমাদেৱীটো কোনখন শাস্ত্ৰৰ পৰা কাটিছিল সেইটো জানিব? এইটো সংস্কৃত শাস্ত্ৰ শিক্ষা পুৰাণৰ 7ম অধ্যায়ৰ 72 পৃষ্ঠাত আছে। অসমীয়া শাস্ত্ৰৰ নাম নহয়, তাৰ পৰা এইবোৰ কাটি উলিয়াইছিলোঁ। আজি মোটামুটি আপুনি কেতিয়া কাটিছিল এইটো নাম লিখিবৰ মোটামুটি আজি 18 বছৰৰ আগৰ কথা। 18 বছৰৰ আগত বহুত কথাকে গাইছে, কিন্তু লিখকৰ নাম নলয়, বৰ দুখ লাগে। লিখকজনৰ নাম ক'লে আমাৰো ভাল লাগে। কিন্তু আমাকতো আৰু বেলেগ আকৌ দিব লগা নাই, নামটো ক'লে আমাৰ যথেষ্ট ইমানেই শান্তি, কিন্তু তেওঁলোকে নাম নলয়। কিন্তু ফিল্ডত চবেই গায়, সেইটো বৰ দুখৰ বিষয়। আৰু চব পাঠকক মই অনুৰোধ কৰোঁ যাতে লিখকজনৰ নাম লয়, তাৰ কাৰণে মই কথাবিলাক অলপ টানি অনুৰোধ কৰিছোঁ। আৰু আকাশ জ্যোতিক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ, তেখেতৰ ভৱিষ্যত উজ্জ্বল কামনা কৰক। নমস্কাৰ। হয়, যি কি নহওক আপোনালোকে ভিডিঅ'টো অনুগ্ৰহ কৰি শেষলৈকে চাব। আচলতে চেষ্টা কৰিছোঁ, মই কিন্তু পাঠক নহয় বা ভৱিষ্যতে মই পাঠক হোৱাৰ কোনো পৰিকল্পনা নাই। মই যিহেতু নাগাৰা নামৰ ইউটিউবাৰ, মই আজি প্ৰথম প্ৰচেষ্টা, এটা মনৰ ইচ্ছা আছে, গতিকে আজি ইচ্ছাটো পূৰণ কৰিলোঁ। ধন্যবাদ জনাইছোঁ। আঞ্চলিক নৱমিলন নাগাৰা নাম দল বাগমাৰা বাক্সা জিলাত। গতিকে এইখিনিতে আজিৰ যিটো অনুষ্ঠান, এই অনুষ্ঠানটিত আচলতে আমাৰ লগত বহুত কষ্ট কৰি বহুত দূৰৰ পৰা দুগৰাকী নাগাৰা নামৰ জনপ্ৰিয় অভিযোজক আহি উপস্থিত হৈছে। নলবাৰী মৰুৱাৰ পৰা আহি উপস্থিত হৈছে নাগাৰা নামৰ এগৰাকী জনপ্ৰিয় অভিযোজক শ্ৰদ্ধাৰ দিলীপ দাসদেৱ। গতিকে দিলীপ দাসদেৱক সম্বৰ্ধনা জনাব নৱমিলন আঞ্চলিক নাগাৰা নাম দলৰ আন এগৰাকী পাঠক শ্ৰদ্ধাৰ সুনীল দাসদেৱে। সম্বৰ্ধনা জনাব নাগাৰা নামৰ অভিযোজক শ্ৰদ্ধাৰ মাননীয় শ্ৰীযুত পূৰ্ণৰাম নাথদেৱক। তেখেতক এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব নৱমিলন আঞ্চলিক নাগাৰা নাম দলৰ পাঠক শ্ৰদ্ধাৰ ধনজিৎ দাসদেৱে। আমাৰ লগত উপস্থিত আছে নলবাৰী বৰভাগৰ পৰা আহি উপস্থিত হৈছে নাগাৰা নামৰ ইউটিউবাৰ, জনপ্ৰিয় ইউটিউবাৰ ৰাজীৱ দাস। গতিকে ৰাজীৱ দাসক
সম্বৰ্ধনা জনাব নৱমিলন আঞ্চলিক নাগাৰা নাম দলৰ এগৰাকী সদস্য চন্দন দাই সম্বৰ্ধনা জনাব। নৱমিলন আঞ্চলিক নাগাৰা নাম দলৰ পাঠক ৰঞ্জিত দাস ডাঙৰীয়াক আকাশজনী এণ্টাৰটেইনমেণ্ট ইউটিউব চেনেলৰ ইউটিউবাৰ শ্ৰী আকাশ তালুকদাৰে সম্বৰ্ধনা জনাব। ধন্যবাদ। পাঠক সুনীল দাসদেৱক এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব শ্ৰী আকাশ তালুকদাৰ ডাঙৰীয়াই। ধন্যবাদ। তোমাৰ মতে গাছো কান্দি দুই পুত্ৰ ও মাতৃ আকে কই ও মাতৃ আকে কই ও আজি তিনি দিনে আমার লগনতে যাই কান্দি কান্দি দুই পুত্ৰ ও মাতৃৰ আগে পাই মাতৃৰ আগে পাই ও কান্দে কান্দে
Big